গাহৰি ফাৰ্ম খুলি সমাজৰ পৰা এঘৰীয়া হ'ল এটা পৰিয়াল। মৰিগাঁৱৰ হাবিবৰ ৰঙাবাৰীৰ বৰিগাঁৱত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে পৰিয়ালটো। দীপাংকৰ নাথ নামৰ এজন যুৱকৰ পৰিয়ালৰ বিৰুদ্ধে সমাজৰ এই সিদ্ধান্ত। বাংগালুৰুত উচ্চ শিক্ষা গ্ৰহণ কৰা দীপাংকৰে গাঁৱলৈ আহি আৰম্ভ কৰিছিল এখন ফাৰ্ম। ফাৰ্মিঙৰ জৰিয়তে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন কেইবাজনকো দিছিল সংস্থাপন। কিন্তু নতুনকৈ এখন গাহৰি ফাৰ্ম সংযোজন কৰাই হ'ল দীপাংকৰৰ অপৰাধ। গাহৰি ফাৰ্ম খোলাৰ পিছতেই ৰাইজৰ ৰোষত পৰিল দীপাংকৰ নাথৰ পৰিয়ালক ৰাইজে কৰিলে এঘৰীয়া। ইয়াৰ পূৰ্বেও একেখন গাঁৱৰে আন এজন যুৱকক গাহৰি পালনৰ বাবে সমাজে কৰিছিল এঘৰীয়া। 4 বছৰ ধৰি সমাজৰ পৰা এঘৰীয়া হৈ থকা প্ৰেমানন্দ নাথ নামৰ যুৱকজনে গাহৰি পালনেৰে উপাৰ্জনৰ পথ মুকলি কৰি আহিছে। মই একচুৱেলি 2014 বেংগলোৰ গৈছিলোঁ। তাতে মই পঢ়া শুনা চাকৰি টোটেল 7 বছৰ কৰিলোঁ। তাৰপিছত মই ঘৰলৈকে ঘূৰি আহিলোঁ। গাঁৱতে কিবা এটা কৰিম বুলি মই ঘৰলৈকে ঘূৰি আহিলোঁ। আহি পেলাই মই এই ফাৰ্মিং ছেক্টৰতে সোমালোঁ। প্ৰথমতে মই লেয়াৰ ফাৰ্ম কৰিলোঁ, তাৰপিছতে ফিচাৰীত সোমালোঁ। তাৰপিছতে এতিয়া মানে মই ব্ৰইলাৰ গাহৰি কামটো ষ্টাৰ্ট কৰিছিলোঁ। যোৱা শনিবাৰৰ পৰা মই মানে গাহৰি ফাৰ্মৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ, গাহৰি সোমোৱাইছোঁ আহি। তাৰপিছতে গাহৰি সোমোৱাৰ কাৰণে এতিয়া যোৱাকালি আমাৰ ঘৰত মানে বিশ্বকৰ্মা পূজা পাতিছিলোঁ। পূজা পতাৰ কাৰণে গাঁৱৰ যিখিনি মানুহক ধৰক নামতি পাৰ্টি এটা আছিলে, সেই পাৰ্টিটোক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেতিয়া মানে সিহঁতে মোক গাহৰি পোহাৰ কাৰণে আমাৰ ঘৰত মানে নাম গাব নাহিলে। সিহঁতে মানে সেইখিনি কামখিনি কৰিব নাহিলে। কিন্তু যোৱাকালি পৰহি দিনাখন ৰাতিলৈকে আমি নামঘৰতে একেলগে আছোঁ, চবেই এনেই গাঁৱত পাঠ পঢ়ে ভাদ মাহৰ বুলি। তাতে ভোজ ভাত খোৱা হৈছিল, আমি একেলগে আছোঁ, একো তাতে কোৱা নাছিলে। কিন্তু পিছদিনাখন ৰাতিপুৱা যেতিয়া নামঘৰত পৰখনীয়া নাম হয়, নাম হোৱাৰ সময়তে সেই যিকেইজন মানুহে নাম গাব আহে, সেইকেইজন মানুহে আলোচনা কৰি পেলাই ধৰক মানে আমাকো ডাইৰেক্ট কোৱাহি নাই। কিন্তু বস্তু হৈছে কি, সেই যিটো পাৰ্টিক নিমন্ত্ৰণ জনাইছিলে, সেই নিমন্ত্ৰণ কৰা পাৰ্টিটোক মানে সিহঁতে মানা কৰিছে যে আপোনালোকে তাত যাব নোৱাৰে, কাৰণ সিহঁতে গাহৰি পুহিছে। গাঁৱৰ এটা নামতি দল আছিলে, সেই নামতি দলটো মই এসপ্তাহৰ আগত মানে খবৰ কৰিছিলোঁ। তেওঁলোকো আহিম বুলি কৈছিলে। মই বয় বস্তু চব যোগাৰ কৰিলোঁ। আৰু যোৱাকালি আছিলে সংক্ৰান্তি, মানুহখিনিক আমি কালি নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ আগদিনাখন মানে আমাৰ যিটো মায়ঙীয়া খেলৰ নামঘৰ আছিলে, তাত ভাগৱত পাঠ হৈ থাকে। সেইদিনা ভাগৱত পাঠ ৰাখা বুলি পেলাই মানে আমিও আছিলোঁ তাত। আমিও আছোঁ মানে সেই ভোজটোত আমিও অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু ৰাতি 11টা বাজিলে আছোঁ আমি তাত। তেওঁলোকে আমাক একো এটা ইংগিতেই নিদিলে। অন্ততঃ আমাক যদি ক'লে হয় যে তহঁতৰ এনেকুৱা এটা গম পাইছোঁ, গতিকে তহঁতে অলপ হেৰি কৰ দে, বয় বস্তু যোগাৰ কৰিব নালাগে। তেওঁলোকে কিন্তু সেইটো আমাক একোৱে নজনালে। তাৰ বাহিৰে মানে কালি আমাক 11টামান বাজিত খবৰটো দিছে। আৰু তেওঁলোকৰ মানুহ পঠোৱা নাই। নামতি দলৰ যিগৰাকী মানুহ আছিলে মোৰ ঘৰৰ ওচৰৰে, তেওঁ আহি মোক কথাটো জনাইছে যে বাইদেউ এনেকুৱা কথা, আপোনালোকৰ ঘৰত আমাক এতিয়া আহিবৰ কাৰণে খেলৰ ৰাইজে মানা কৰিছে।